এইটো আৰু কামত একচুৱেলি সঁচা ক'ব গ'লে ধৰক চকীত বহিয়ে কাম কৰিম বুলি নহয় তলতো যদি কাম কৰিব থাকে কৰি দিব লাগে বোলে সে আপোনাৰ বাইকখন লৈ ডেলিভাৰী কামো সেইটো এটা ভাল আজিকালি সেইটো হয় ভাল এটা এমাউণ্টটো পেমেণ্টটো কৰে কোম্পানীয়ে সেইটো ভাবো সেইবোৰ কৰিব পাৰে বা যোনে গান গাই ভাল পায় আজিকালিতো ছ'চিয়েল মিডিয়া যুগ এবাৰ ভাইৰেল হৈ গ'লে তেওঁলোক প্লাছ পইণ্ট চ' সেই ভাইৰেল হ'বলৈ ধৰক আজি ভাইৰেল হ'ম এইটো নহয় কৰি থাকিলে ভাইৰেল হ'ব এই বস্তুটো কওঁ মানে যিকোনো কাম কৰিবলৈ আগ্ৰহটো ৰাখিব লাগে তাকে কাৰণ সময়বোৰ মানে গলে আৰু ৰৈ নাথাকে কেতিয়াও ৰৈ নাথাকে যিকোনো কামতে নিজকে যদি নিয়োজিত কৰি ৰাখো সময়টো ভাল হয় ন একদম নিশ্চয় আৰু ধৰক মই এইখিনিৰ লগতো টিউচন চিউচনো কৰি থাকো নিজৰ সেই ধৰক মিডল ক্লাছ ফেমিলি কাৰণ আমাৰ ওপৰত সেইটো এটা থাকেই ন যে যদি আমি মোবাইলৰ ৰিচাৰ্জটো নিজে কৰিব পাৰো নিশ্চয় সেইটো হয় এই তেনেকে টিউচন কৰো আৰু তেনেকে পকেট খৰচটো ওলাই থাকে আৰু সেইটো ডাঙৰ কথা ন কাৰণ এতিয়া মাহঁত দেউতাহঁতক সুধিবলৈও কিবা এটা বহুত লাজ লাগে মই মানে বেলেগৰ নাজানো কিন্তু মোৰ লাজ লাগে মই মানে ধৰক কেতিয়াবা দিলে বেলেগ কথা কিন্তু নিজে মা টকা 10টা দিয়া সেইটো বস্তু মানে মানে নোলাই মুখৰ পৰা একদম নোলাই আৰু যেতিয়াই মানে সেই লাজটোৰ সৃষ্টি হয় তেতিয়াই চাগে কিবা এটা কৰিবলৈ আগ্ৰহ হয় নেকি ভাবো মই ভাবো সেইটো ভাবো কাৰণ তুমি যদি সেই লাজটো নকৰিলাহেঁতেন তোমাৰ কামটো কৰিবলৈতো একদম মানে ধৰক সেই লাজটোৱে চাগে আগবাঢ়িবলৈ সুযোগ দিছে